এইজনেই হ'ল ধিং সমষ্টিৰ ফেচবুক বিধায়ক বুলি চৰ্চিত হাজী আমিনুল ইছলাম। কেমেৰাৰ সন্মুখত নাটক কৰি এইবাৰ ৰূপহীহাট সমষ্টিৰ জনতাক দেখুৱাই বিধায়ক হ'ব খুজিছে আমিনুল ইছলামে। এই কথা আমাৰ নহয়, এয়া শুনক বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে কি কয় মুছলিম ছাত্ৰ সন্থাই। ইছলাম ধৰ্মাৱলম্বী লোকসকলে ৰাষ্ট্ৰীয় সংগীত গালে কবিৰা গুনাহ মহাপাপ হয়, এয়া শুনক বিধায়ক আমিনুল ইছলামৰ নিজ মুখেৰে। ইছলাম ধৰ্মাৱলম্বী লোকসকলে ৰাষ্ট্ৰীয় সংগীত গালে কবিৰা গুনাহ মহাপাপ হয়। আমি একমত আছোঁ বিধায়ক আমিনুল ইছলামৰ লগত, কিন্তু ইছলাম ধৰ্মাৱলম্বী লোকসকলে সুদৰ ব্যৱসায় কৰিলে কি হয়, এই কথা নকয় কিয় বিধায়ক আমিনুল ইছলামে? সুদখোৰৰ বিৰুদ্ধে নিমাত কিয় বিধায়ক আমিনুল ইছলাম? সংবাদ মাধ্যমৰ আগত ৰাষ্ট্ৰীয় সংগীতক বিৰোধিতা কৰি মুছলমান লোকসকলক হাদিছ শুনাই মন জয় কৰি বিধায়ক হ'ব বিচাৰিছে আমিনুল ইছলামে। এয়া আমি কোৱা নাই, আমিনুল ইছলামৰ বিৰুদ্ধে একাংশ লোকৰ মুখত চলিছে চৰ্চা। সমাজত চলি থকা অনৈতিক কাৰ্যকলাপ আৰু সুদ ব্যৱসায় কৰাৰ পিছতো কলৈ গ'ল আমিনুল ইছলামৰ হাদি? এয়া চাওক, এই দৃশ্য কেনেদৰে কেমেৰাৰ সন্মুখত ৰাস্তাৰ কাষত থিয় হৈ নামাজ পঢ়িছে বিধায়ক আমিনুল ইছলামে। আমি নামাজৰ বিৰোধিতা নহয়, এয়া শুনক বিধায়ক আমিনুল ইছলামে ৰাস্তাৰ কাষত পঢ়ি থকা নামাজ সম্পৰ্কে কি ক'লে। এইগৰাকী মৌনা নাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰিক্সা চালকক 5 টকা ভাড়াৰ ঠাইত 4 টকা দিবলৈ মন্তব্য কৰাৰ পিছতেই মনত পৰিছে ৰিক্সা চালকৰ কথা বিধায়ক আমিনুল ইছলামৰ। এয়া চাওক তাৰ দৃশ্য। নিজৰ ৰাজনীতিৰ মুনাফা আদায় কৰিবলৈ কেমেৰাৰ সন্মুখত নাটক কৰি নগাঁও চহৰত ৰিক্সা চালকৰ সৈতে কথা পাতি ৰূপহীহাট সমষ্টিৰ জনতাৰ পৰা বাহ ল'ব বিচাৰিছে আমিনুল ইছলামে। নিউজ ডেস্ক ৰিপৰ্ট বটদ্ৰৱা লাইভ। অসম চৰকাৰৰ শিক্ষা বিভাগে কালি এটা অধিসূচনা জাৰি কৰা আমি দেখিছোঁ নগাঁও জিলা শিক্ষা বিষয়াৰ পৰা, যে অহা 26 জানুৱাৰী কাইলৈ 26 জানুৱাৰীত ৰাতিপুৱা ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ লগতে বন্দে মাতৰম গীতটো বাধ্যতামূলক হিচাপে সকলো শিক্ষানুষ্ঠানত গাব দিয়া হৈছে আৰু বন্দে মাতৰম গীতটো গাই পেলাই এইটো ভিডিঅ' কৰি তেওঁলোকৰ এপছত আপলোড কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। কিন্তু এই বিষয়টোত আমাৰ অলপ ক'ব লগা আছে যে বন্দে মাতৰম গীতটো সকলোৱে বাকী য'ত হিন্দু শিক্ষাৰ্থীসকল আছে, যিবিলাক শিক্ষানুষ্ঠানত তেওঁলোকে গাওক, আপত্তি নাই। কিন্তু যিহেতু এই গীতটোত কিছু ইয়াত মানে হিন্দু দেৱ দেৱী যেনেকৈ দুৰ্গা আৰাধনা এনেধৰণৰ কথাবিলাকো আছে আৰু ইছলাম ধৰ্মৰ যিটো ধৰ্মগ্ৰন্থ কোৰাণ শ্বৰীফত আল্লাহ তালাই কৈছে যে একমাত্ৰ আল্লাহৰ বাহিৰে অন্য কোনো উপাস্যক উপাসনা কৰিব নোৱাৰি বা তেওঁলোকৰ বন্দনা কৰিব নোৱাৰি। আৰু আল্লাহ তালাই কোৰাণ শ্বৰীফত সমগ্ৰ মানৱ জাতিক যিটো মেছেজ দিছে যে গোটেই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা, পালনকৰ্তা, নিয়ন্ত্ৰক একমাত্ৰ আল্লাহ তালা, মানুহৰ সৃষ্টিকৰ্তা, মৃত্যুদাতা আৰু সকলো জীৱ জন্তুৰ অন্নদাতা, সকলো একমাত্ৰ ক্ষমতাৰ অধিকাৰী আল্লাহ, আৰু আল্লাহৰ বাহিৰে অন্য কোনো উপাস্য দেৱ দেৱীৰ উপাসনা কৰাটো আটাইতকৈ ডাঙৰ গুনাহ। ইছলাম ধৰ্মত আটাইতকৈ ডাঙৰ কবিৰা গুনাহ বুলি কয়, আটাইতকৈ ডাঙৰ মহাপাপ আল্লাহৰ বাহিৰে অন্য কাৰোবাক শ্বৰীক কৰা বা আল্লাহৰ লগত শ্বৰীক কৰা। গতিকে এই ক্ষেত্ৰত ইছলাম ধৰ্মৰ লোকসকলক বাধ্যতামূলকভাৱে কোনো অন্য ধৰ্মৰ দেৱ দেৱীৰ আৰাধনা কৰা বা তেনেধৰণৰ কিবা মন্ত্ৰ বা তেনেধৰণৰ কিবা ক'বলৈ বাধ্য কৰাটো আমি ভাবোঁ গণতন্ত্ৰৰ পৰিপন্থী, ভাৰতৰ সংবিধানৰ পৰিপন্থী। গতিকে এই বিষয়টো বাধ্যতামূলক কৰাটো কোনোপধ্যেই ভাৰতৰ গণতান্ত্ৰিক, ভাৰতৰ সাংবিধানিক ৰীতি নীতি মতে এইটো বৈধ নহয়। আমাৰ কথা হ'ল যে এইটো অপশ্যনেল দিব লাগে, য'ত বন্দে মাতৰম য'ত হিন্দু বা অন্য ধৰ্মৰ শিক্ষাৰ্থীসকল আছে তেওঁলোকে গাব পাৰে, আৰু য'ত সকলো মুছলমান শিক্ষাৰ্থী আছে তাত অপশ্যনেল, যদি ক'ৰবাত কোনোবাই গাব পাৰে, কিন্তু বাধ্যতামূলকভাৱে এই গীতটো গাই পেলাই আপলোড কৰিব দিয়াটো এইটো এক হিচাপে ইছলাম ধৰ্মৰ ওপৰত এটা হস্তক্ষেপ আৰু ধৰ্মীয় যিটো আকিদা, বিশ্বাস বা ইছলাম ধৰ্মৰ মৌলিকতা বিনষ্ট কৰাৰ এটা ষড়যন্ত্ৰ। গতিকে এইটোৰ আমি প্ৰতিবাদ কৰিছোঁ আৰু পুনৰবাৰ এইটো যিটো চাৰ্কুলাৰ জাৰি কৰিছে যে বন্দে মাতৰম বাধ্যতামূলকভাৱে গাবই লাগিব সকলো শিক্ষানুষ্ঠানত আৰু এইটো এপছত আপলোড কৰিব লাগিব, এই নিৰ্দেশটো প্ৰত্যাহাৰ কৰিবলৈ আমি দাবী জনাইছোঁ। ধন্যবাদ। হয়, বিধায়ক আমিনুল ইছলামে যিটো ৰাজনীতি যি ধৰণৰ প্ৰচাৰ কৰি আছে,
এই সন্দৰ্ভত আপোনালোকৰ প্ৰতিক্ৰিয়া কি আছে? আজি চাওক দেখা গৈ আছে আমিনুল ইছলামে আমাৰ 15 বছৰ ঢিং সমষ্টিত আছিল, থাকি পেলাই ৰাস্তা ঘাট যি বনাইছে এতিয়া খোজকাঢ়ি যাব হ'লেও পৰি যায় মানুহ। আজি ৰূপহী সময়ত আহি আছে 15 বছৰ তাত খাই ৰাজত্ব কৰি পেলাই তাৰ মানে চাচা মামা খুৰা যিমান চবৰে ঘৰ বিল্ডিং হৈ গ'ল, আজিলৈকে আমাৰ ৰাইজৰ কোনো স্বাৰ্থক এতিয়ালৈকে একো কৰিব পৰা নাই। আৰু কি কৰে সিহঁতে পাছ কৰি নিজৰ দল নিজৰ লৈ পেলাই অকল মেকুৰী বিগি মেকুৰীৰ নিচিনা বহি থাকে, কোনো বিজেপি বা এজিপি বা কংগ্ৰেছ কাৰো লগত নিমিলে, মানে অকলে অকলে তাই সিহঁতৰ যিটো ভাগ বটৰ পায়েই আছে ঠিকেই আছে, সেইটো কাৰণে সিহঁতৰ কোনো চিন্তা নাই। অকলে আমাৰ মাইনৰিটি মানুহৰ কষ্ট আৰু মাইনৰিটি মানুহৰ দুখ সিহঁতে বুজি নাপায়, সিহঁতক অকল নিজৰ স্বাৰ্থৰ কাৰণে এইটো AIDF দলৰ ৰাজনীতি খুলি আছে। AIDFে কৈছে তেওঁ চৰকাৰ কৰিব, AIDF চৰকাৰ কৰিব, কেনেকৈ কি হিচাপত কৰিব, ইয়াৰ কোনো ভৱিষ্যতে নাই। মই ইয়াৰ কোনো আমি সফলতা দেখিব নোৱাৰোঁ। কেনেকৈ চৰকাৰ কৰিব, অকলে চৰকাৰ কৰিব পাৰিব, সিহঁতৰ লগত কোনোবা মিলিব, এনেকুৱা কোনো আমি দেখা পাই নহয়, ইংগিত পোৱা নাই নহয়। কেইটা চিট পাইছে সিহঁতে? বৰ্তমান তেখেতৰ ৰূপহী সমষ্টিত ভূমিকা কি আছে? এতিয়া বৰ্তমান যিটো ৰূপহী সমষ্টিত আহিছে, ৰাইজেতো ভোট নিদিয়ে, ৰাইজেতো আজিকালি বুৰ্বক নহয়, বুজি পায়, চব বুজি পায় এইটো কি হৈ আছে কি হোৱা নাই, চব বুজি পাই আছে। এতিয়া যেনেকুৱা ঢিং সমষ্টি বৰবাদ কৰিছে, এইটো মানে ইয়াতো বৰবাদ কৰি মই একদম হাতযোৰ অনুৰোধ কৰি কৈছোঁ, আমিনুল ইছলামক ভোট দিয়াতকৈ বিজেপিত ভোট দিয়ক, বহুত ফাইদা পাব আপোনালোকে, যিহেতু MLA এটা পাব। আৰু যদি নহয় কংগ্ৰেছত দিয়ক, এইটো মই প্ৰতিক্ৰিয়া নকৰোঁ, কিন্তু AIDFত ভোট দিলে বিজেপিৰ 100% ফাইদা হ'ব। আৰু বিজেপিত ভোট দিলে আমাৰ এটা লাভৱান হ'ব পাৰে, এইটোই যে আমি এটা বিজেপিৰ বিধায়ক এজন পাইছোঁ, কিবা এটা কাম কাজ আনিব পাৰিম। আৰু যদি অন্যথা নহয়, আমাৰ মাইনৰিটি মানুহ কিমান অত্যাচাৰ ইমান হাৰাশাস্তি বিজেপিয়ে কৰিছে, সেইটোৰ ফালে চালে আমাৰ বিজেপিত ভোট নিদি পেলাই কংগ্ৰেছত দিয়ক। সেইটো কাৰণে মই সিহঁতৰ মত বিনিময় নকৰোঁ, কিন্তু AIDFক ভোট দিবলৈ মই একদম কাটৰ আহ্বান জনাইছোঁ, সিহঁতক ভোট নিদিব, একদম অনুৰোধ জনাইছোঁ। দেখা গৈছে হিমন্ত বিশ্ব শৰ্মাই সেইদিনাখন এটা সংবাদ মাধ্যমত মানে তেখেতে এটা বক্তব্য দিছে যে যিটো সময়ত গুৱাহাটীত ৰিক্সা চালকক 5 টকা মানে ভাড়াত 4 টকা দিব লাগে, সেইটোৰ আলম লৈ যোৱাকালি নগাঁও টাউনত বিধায়ক আমিনুল ইছলামে এটা ৰিক্সাৱালাক লৈ যি ধৰণৰ মানে সংবাদ মাধ্যমত প্ৰচাৰ কৰিছে, সেই সন্দৰ্ভত কি ক'ব? এইটো সম্পূৰ্ণৰূপে ৰাজনীতিক হিচাপত ব্যৱহাৰ কৰি আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰ হিচাপে কৈ আছে 5 টকা 4 টকা দিবৰ কাৰণে অসমীয়া মানুহক আহ্বান জনাইছে। আৰু কালি কি ক'লে বদৰুদ্দিন আজমলে কি ক'লে, অসমত মিয়া ৰাজ কৰিব। মিয়া ক'ত ৰাজ কৰিব? এইটো মানে সিহঁতৰ দুটা মিলি একেই আছে, বিজেপি আৰু AIDF একেই দল। কথাৰ মাজত কি সিহঁতে মিলি পেলাই সি এটা কয় সি এটা কয়। আমাৰ হিন্দু মুছলিম বিভাজন কৰা দুটাই দল, AIDF দল আৰু বিজেপি দল। এইটো সিহঁতৰ ৰাজনীতিক, অকলে নিজৰ স্বাৰ্থৰ কাৰণে ৰাজনীতিক। আৰু বদৰুদ্দিন আজমল ডাঙৰ হিচাপৰ অকল বিজনেছৰ কাৰণেহে এইবিলাক ৰাজনীতি কৰি আছে, আৰু বেলেগ একো নাই ইয়াত। ৰূপহী সমষ্টিৰ বিধায়ক তথা পূৰ্বৰ দংগীয়া সমষ্টিৰ বিধায়ক মানে এটা মন্তব্য কৰিছিলে যে ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ সময়ত যিটো জনগণৰ গাবলৈ যে তেখেতে মানা কৰি কৈছে বোলে গুণা বুলি কৈছে, আৰু সেইটো সন্দৰ্ভত আপুনি মুছলিম ছাত্ৰ সন্থাৰ পৰা যিটো আপুনি নগাঁও জিলা সভাপতি তাৰ প্ৰতিক্ৰিয়া কি ক'ব? আজি চাক দেখা গৈ আছে, এইবিলাক হ'ল ৰাজনীতিক, এটা বিশেষ এটা উদ্দেশ্য লৈ যিকোনো সময়ত যিকোনো কথা লৈ ৰাজনীতি কৰে। আজি তাৰ দেউতা আমাৰ খাইৰুল ইছলাম আল্লাহ মুক্তি, তাৰ মানে ভাৰতৰ উত্তৰ চৰিয়াৰ আমিৰত আৰু আমাৰ ধৰ্মগুৰু আছিলে, তাৰ কালত এইবিলাক হৈ আছে। আজি সি এতিয়ালৈকে কোনো ফটোৱা জাৰি কৰা নাই আমাৰ ইছলাম ধৰ্ম হিচাপত যে এইটো মানা আছে বা বাধা আছে, বিহিনী আছে। কিন্তু এতিয়া যে সি বৰ্তমান ঢিং সমষ্টি বা ৰূপহী সমষ্টি আহি পেলাই এইটো বস্তুটো সি যে আজি কৈ আছে এইটো আমাৰ ধৰ্মৰ বেয়া বুলি কৈ আছে, এইটো কিন্তু অৰিজিনেল ৰাজনীতিক। এইটো কোনো আমাৰ ধৰ্মগুৰু তেনেকৈ লিখা নাই। আমাৰ ধৰ্মত তেনেকুৱা লিখা আছে, যিটো আমি হিন্দুস্তানত বসবাস কৰিছোঁ, হিন্দুস্তান চৰকাৰে যিটো আইন প্ৰশাসন চালু কৰে সেইটো হিচাপত আমাৰ চলিব লাগে, মানিব লাগে। এইটো হ'ল 1 নম্বৰ ধৰ্মগুৰু। ধৰ্মৰ ইয়াত কোনো কথা নাই, সি ৰাজনীতিকে কৰি আছে। এতিয়া দেখা গৈছে মানে সুদখোৰ অনীতি কাৰ্যকলাপৰ বিৰুদ্ধে তেখেতে এজন মৌলবী মানুহ, আৰু তেখেতে এজন কিবা মুক্তি বা কিবা হেৰি আছিলে, এইটো সন্দৰ্ভত তেখেতৰ কোনো প্ৰতিক্ৰিয়া নাই। সেইটো সন্দৰ্ভত আজিলৈকে আমি চাইছোঁ সমাজত যিবিলাক ড্ৰাগছ মদ জোৱা আৰু সুদখোৰ যে চলি আছে, গাঁৱে গাঁৱে চলি আছে, বা ৰেণ্ডিৰ বেপাৰ চলি আছে, এইবিলাক লৈ আজিলৈকে সি প্ৰতিক্ৰিয়া একোৱে কৰা নাই। কিন্তু আজি যে এইটো ৰাষ্ট্ৰীয় সংগীত আমাৰ যিটো নেকি আমাৰ এই ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰা আমাৰ এইটো চলি আছে, পৰম্পৰা হৈ গৈছে, সেই বস্তুটো ৰাষ্ট্ৰদূত হিচাপে তাৰ ওপৰত আইনবিহিত ব্যৱস্থা ল'ব লাগে চৰকাৰে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চাবে তাৰ পিছত আইনবিহিত ব্যৱস্থা ল'ব লাগে। এইটো এটা সাংবাদিক বিৰোধী কৰিছে।